আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠিত খালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। এতিয়া কথাটো হ'ল অকল সেই চব্জি মাছ এইবিলাকতে আমি ব্যস্ত থাকিলেও জাতি বাচিব মিয়া মিয়া বুলি ক'লে জাতি নাবাচে। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই মই পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ। সামাজিক মাধ্যমত চৰ্চা হৈ থকা এটি বিষয় আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি কিছুদিন ধৰি সামাজিক মাধ্যমত চৰ্চা হৈ আছে যে এটাই শব্দ, সেই শব্দটো হৈছে মিয়া মিয়া মিয়া। আমি অসমীয়া জাতি কেৱল মিয়াৰ পিছত লাগি থাকিলে জাতিটোৰ উন্নতি সাধন নহয়। আমি কৰিব লাগে কি, আমি কৰি আছোঁ কি। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সকলো চালে গম পাব আচলতে অসমীয়া জাতিটোৱে বাচি থাকিবলৈ হ'লে আমি কি কৰিব লাগে। আমি মিয়াৰ পিছত লাগি থাকিলে অসমীয়া জাতি উন্নতি সাধন কৰিব নোৱাৰে। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। যোৱাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ শেষত নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটীত মিয়া মানুহখিনি তেওঁলোকে শ্ৰম কৰিবলৈ আহে, পাচলি বিক্ৰী কৰিবলৈ আহে, দোকান দিয়ে, ওলা চলাই উবাৰ চলাই বিভিন্ন কাম কৰিব আহে। আৰু এটা কথা মনত ৰাখিব, মিয়া এতিয়া ইমানো পিছপাৰি থকা নাই। মিয়াই কেৱল ড্ৰেইন চাফা কৰিব অহা নাই। আমাৰ নিচিনা এটা প্ৰজন্ম ইয়াতে গৱেষণা কৰিবলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম উচ্চ শিক্ষা ল'বলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম GMCHত ডক্টৰ হ'বলৈ আহিছে। ৰয়েল গ্লোবেলত ইঞ্জিনিয়াৰিং কৰিব আহিছে। এটা প্ৰজন্ম USTMত পঢ়ি আছে। আমাৰ নিচিনা এটা প্ৰজন্ম বি বৰুৱা, কটন কলেজ, IIT গুৱাহাটীতো মিয়াৰ ল'ৰা ছোৱালী আজি পঢ়ি আছে। গতিকে মিয়াই খালি এই কাম কৰা, মাটি বেদখল কৰা সেইটো দেখিলেও নহ'ব। আৰু ক'তো মিয়াই বদখল কৰা নাই। মিয়াই ভাড়া লৈ আছে, ভাড়াত আছে। আৰু এইটো এটা পলিটিকেল নেৰেটিভ আৰু এইটো এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰি উজনি অসমত তেওঁলোকৰ ভেটিটোক হৈছে বুলি গম পায়। আৰু অসমৰ বিভিন্ন প্ৰান্তত বণিক গোষ্ঠীত মাটি দিছে। সেই কথাটো তল পেলাবৰ কাৰণে ৰাভা হাছাঙত যে তেওঁলোকে মাটি দিছে, তেওঁলোকে পলাশবাৰীত ৰাভা মানুহখিনিক উচ্ছেদ কৰিছে, তেওঁলোকে যে আপোনাৰ ডিমা হাছাওত মানুহ উচ্ছেদ কৰিছে, কাৰ্বি আংলং ইষ্ট, কাৰ্বি আংলং ৱেষ্ট তাত যে মানুহ উচ্ছেদ কৰিছে, তেওঁলোকে কোকৰাঝাৰত যে মানুহ উচ্ছেদ কৰিছে, বিভিন্ন অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ বিভিন্ন জেগাত ৰামদেৱক যে মাটি দিছে, সেই কথাবোৰ মিছা নেকি? গতিকে এই কথাবোৰ ঢাকিবলৈ 90% মাটিটো তেওঁলোকে জনজাতীয় মানুহ উচ্ছেদ কৰি আছে। এই কথাবোৰ ঢাকিবলৈ মিয়া মানুহৰ ওপৰত মিয়াৰ কাণ্ডত ভৰি থৈ, মিয়াৰ গাত বুলডোজাৰ থৈ তেওঁলোকে 26ৰ নিৰ্বাচনটো এই বুলডোজাৰ ৰজা হিমন্ত বিশ্ব শৰ্মাই পাৰ কৰিব বিচাৰিছে। মূল কথাটো এইটোৱেই। আৰু এটা কথা স্পষ্ট, মই এতিয়াও কৈছোঁ, আগতেও কৈছোঁ, মিয়া মাটি ফাটি ওলোৱা নাই। মিয়া এই দেশৰ নাগৰিক, এই ৰাজ্যৰ নাগৰিক। গতিকে তেওঁলোকক গৃহহাৰা কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো কৰিব দিয়া নাযায়। গুৱাহাটীত মিয়া মানুহখিনি তেওঁলোকে শ্ৰম কৰিবলৈ আহে, পাচলি বিক্ৰী কৰিবলৈ আহে, দোকান দিয়ে, ওলা চলাই উবাৰ চলাই বিভিন্ন কাম কৰিব আহে। আৰু এটা কথা মনত ৰাখিব, মিয়া এতিয়া ইমানো পিছপাৰি থকা নাই। মিয়াই কেৱল ড্ৰেইন চাফা কৰিব অহা নাই। আমাৰ নিচিনা এটা প্ৰজন্ম ইয়াতে গৱেষণা কৰিবলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম উচ্চ শিক্ষা ল'বলৈ আহিছে। আমাৰ নিচিনা এটা প্ৰজন্ম GMCHত ডক্টৰ হ'বলৈ আহিছে। ৰয়েল গ্লোবেলত ইঞ্জিনিয়াৰিং কৰিব আহিছে। এটা প্ৰজন্ম USTMত পঢ়ি আছে। আমাৰ নিচিনা এটা প্ৰজন্ম বি বৰুৱা, কটন কলেজ, IIT গুৱাহাটীতো মিয়াৰ ল'ৰা ছোৱালী আজি পঢ়ি আছে। গতিকে মিয়াই খালি এই কাম কৰা, মাটি বেদখল কৰা সেইটো দেখিলেও নহ'ব। আৰু ক'তো মিয়াই বদখল কৰা নাই। মিয়াই ভাড়া লৈ আছে, ভাড়াত আছে। আৰু এইটো এটা পলিটিকেল নেৰেটিভ আৰু এইটো এটা চেণ্টিমেণ্ট ক্ৰিয়েট কৰি উজনি অসমত তেওঁলোকৰ ভেটিটোক হৈছে বুলি গম পায়। আৰু অসমৰ বিভিন্ন প্ৰান্তত বণিক গোষ্ঠীত মাটি দিছে। সেই কথাটো তল পেলাবৰ কাৰণে ৰাভা হাছাঙত যে তেওঁলোকে মাটি দিছে, তেওঁলোকে পলাশবাৰীত ৰাভা মানুহখিনিক উচ্ছেদ কৰিছে, তেওঁলোকে যে আপোনাৰ ডিমা হাছাওত মানুহ উচ্ছেদ কৰিছে, কাৰ্বি আংলং ইষ্ট, কাৰ্বি আংলং ৱেষ্ট তাত যে মানুহ উচ্ছেদ কৰিছে, তেওঁলোকে কোকৰাঝাৰত যে মানুহ উচ্ছেদ কৰিছে, বিভিন্ন অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ বিভিন্ন জেগাত ৰামদেৱক যে মাটি দিছে, সেই কথাবোৰ মিছা নেকি? গতিকে এই কথাবোৰ ঢাকিবলৈ 90% মাটিটো তেওঁলোকে জনজাতীয় মানুহ উচ্ছেদ কৰি আছে। এই কথাবোৰ ঢাকিবলৈ মিয়া মানুহৰ ওপৰত মিয়াৰ কাণ্ডত ভৰি থৈ, মিয়াৰ গাত বুলডোজাৰ থৈ তেওঁলোকে 26ৰ নিৰ্বাচনটো এই বুলডোজাৰ ৰজা হিমন্ত বিশ্ব শৰ্মাই পাৰ কৰিব বিচাৰিছে। মূল কথাটো এইটোৱেই। আৰু এটা কথা স্পষ্ট, মই এতিয়াও কৈছোঁ, আগতেও কৈছোঁ, মিয়া মাটি ফাটি ওলোৱা নাই। মিয়া এই দেশৰ নাগৰিক, এই ৰাজ্যৰ নাগৰিক। গতিকে তেওঁলোকক গৃহহাৰা কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো কৰিব দিয়া নাযায়।